ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ শ্ৰেষ্ঠ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি বহুদিন ধৰি মই ভিডিঅ' দিয়া নাই কাৰণ ময়ো বানপানীৰে জৰ্জৰিত হ'লোঁ মোৰ ঘৰতো পানী সোমালে আৰু পানী সোমাই গোটেই ঘৰৰ বহুতো বস্তু নষ্ট কৰিলে অৱশেষতে পানী ওলাই গ'ল বাৰু শুকালে যিয়ে নহওক অলপ হ'লেও নৰ্মেল লাইফলৈ আহিব পাৰিছোঁ বা বৰ্তমান এই বানপানীৰ ভয়াৱহ দৃশ্যই সঁচাকৈ বুকখন সকলোৰে বুকু চুৰমাৰ কৰি তুলিছে নিমিষতে যেন নিৰ্দয় ঢৌৱে কাঢ়ি লৈ গ'ল আজীৱন কষ্টৰে সজা ঘৰখন কিছুমানৰ আৰু সোণোৱাৰী পথাৰৰ সেউজীয়া সপোনবোৰ চাৰিওফালে কেৱল আঁতৰ জনৰ হাহাকাৰ আৰু অসহায় চাৱনি মথাউৰিৰ ৰূপত কিবা প্ৰকাৰে প্ৰাণটো বচাই ৰখা মাতৃৰ কোলাত থকা শিশুটিৰ ভোকাটোৰ কান্দন শুনিলেও চকুলো বৈ আহে সকলোৰে এই প্ৰলয়ংকৰ বানে আমাক সৰ্বশান্ত কৰিছে সঁচা কিন্তু ইমান অন্ধকাৰ মাজতো এজনে আনজনক সাৱত ধৰি যুঁজি যোৱাৰ যে অদম্য স্পৃহা সেয়া আমাৰ অসমীয়াৰ জাতিৰ প্ৰকৃত পৰিচয় আৰু প্ৰতিজন অসমীয়াই ইজনে সিজনক কৰা সহায় সঁচাকৈ অতুলনীয় আৰু আমি এই তিনিখন জিলাৰ ব্যাসী হিচাপে সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে আহি এইসকলক সহায় কৰিছে তাকে দেখি আমাৰ সঁচাই ভাল লাগিছে আৰু তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ হে প্ৰভু ভোলানাথ হে দেৱাদিদেৱ মহাদেৱ আজি তোমাৰ চৰণত আঁঠুলৈ অসমৰ এই দুৰ্দশাগ্ৰস্ত জনতাৰ হৈ কৰুণ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তুমি গংগাধৰ তোমাৰ জটাত তুমি বিশাল জলাৰাশিক শান্ত কৰি ৰাখিছা এই প্ৰলয়ংকী বানৰ পৰা আমাৰ আই অসমক আৰু বানপীড়িত ৰাইজক ৰক্ষা কৰা চাৰিওফালে কেৱল হাহাকাৰ আৰু চকু পানী ঘৰ বাৰী হেৰুৱাৰ নিৰাশ্ৰয় হোৱাৰ এক আতুৰ মানুহবোৰলৈ কৃপা দৃষ্টি দিয়া প্ৰভু তোমাৰ কৰুণাৰে এই ধ্বংসলীলাৰ অন্ত পেলোৱা আৰু সকলোৰে এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ দিয়া ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বন্ধুসকল এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ যিয়ে নহওক আগৰ মাহত মই কৈছিলোঁ যে অলপ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন চলি আছে শাওণ মাহত কৈছিলোঁ আপোনাৰ ভিডিঅ'ত চাব লাগিলে গতিকে অলপ সাৱধান হোৱাৰ অলপ প্ৰয়োজনীয়তা আছিলে সঁচাকৈ বৰ নিৰ্দনীয়ভাৱে হৈ গ'ল ঘটনাখিনি এতিয়া আমি আগষ্ট মাহৰ মাহেকীয়া ৰাশিফললৈ আগবাঢ়োঁ প্ৰথমেই আমি আলোচনা কৰিম মেঘ ৰাশিৰ বিষয়ে মেঘ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ ৰাশিধিপতি মংগলৰ স্থানান্তৰৰ বাবে আপোনাৰ সাহস আৰু ক্ৰোধ দুয়োটাই বৃদ্ধি পাব এই মাহটো আপোনাৰ বাবে এক ডাঙৰ পৰীক্ষাৰ সময় হিচাপে পৰিগণিত হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব অতিপাত সাৱধান হওক কি ক্ষেত্ৰত আপুনি আপোনাৰ আটাইতকৈ বিশ্বাসযোগ্য মানুহজনে আপোনাৰ পিছফালৰ পৰা আঘাত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যাত্ৰা কৰোঁতে দুৰ্ঘটনাৰো এই মাহটোত যোগ আছে জুই আৰু বাহনৰ পৰা আঁতৰত থাকিবলৈ এই মাহটোত চেষ্টা কৰিব কি ক্ষেত্ৰত আপুনি লাভৱান হ'ব পাৰিব শিৱজীৰ কৃপাত মাটি বা বাহন ক্ৰয়ৰ ক্ষেত্ৰত আচৰিত ধৰণে এই মাহটোত লাভৱান হ'ব পাৰিব প্ৰেমৰ ব্যক্তিৰ জীৱন দাম্পত্য জীৱনত সন্দেহৰ কলাৰ ডাৱৰ আহিব পাৰে তৃতীয় ব্যক্তিৰ প্ৰৱেশে সম্পৰ্ক আপোনাৰ ধ্বংস কৰি তুলিব পাৰে কৰ্মৰ আৰ্থিক দিশ কৰ্মক্ষেত্ৰত হঠাতে পদোন্নতি হ'ব পাৰে কিন্তু ব্যয়ৰ মাত্ৰা আকাশলংঘী হোৱাৰ বাবে সঞ্চয় শূন্য হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপৰ মূৰপেক্ষে ভয়ংকৰ ৰূপ ল'ব পাৰে শুভ দিন আৰু হ'ব বাৰ আৰু জ্যোতিষৰ উপায় হৈছে শুভ বাৰ হৈছে সোমবাৰ মংগলবাৰ জ্যোতিষৰ উপায় হৈছে প্ৰতি সোমবাৰে শিৱলিংগত ৰঙা চন্দন আৰু বেলপাত অৰ্পণ কৰিব এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত ৰাশি বৃষ ৰাশি গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ শুক্ৰ আৰু বুধৰ সংযোগে আপোনাৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব বিচাৰিব যদিও এক অশুভ ছায়াই আপোনাক লগ নেৰিব এই মাহটোত কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব আৰ্থিক কেলেংকাৰীৰ চিকাৰ হ'ব পাৰে এই মাহটোত আপুনি অচিনাকি মানুহৰ কথাত পৰি ক'তো ধন বিনিয়োগ নকৰিব নহ'লে ৰাস্তালৈ অহাৰ প্ৰক্ৰম হ'ব পাৰে আপোনাৰ কি ক্ষেত্ৰত লাভৱান হ'ব পাৰে পুৰণি বন্ধ হৈ থকা কাম হঠাতে এই মাহটোত আৰম্ভ হ'ব পাৰে গুপ্ত ধন প্ৰাপ্তিৰ আচৰিত যুগ আছে এই মাহটোত প্ৰেমৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সময় মধুৰ হ'ব সংগীৰ পৰা অভাৱনীয় উপহাৰ লাভ কৰিব পাৰিব কৰ্মৰ আৰু আৰ্থিক দিশত ব্যৱসায়ত প্ৰতিযোগীয়ে ক্ষতি কৰিবলৈ চেষ্টা কৰিব কিন্তু মহাদেৱৰ কৃপাত আপুনি জয়ী হ'ব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ গুৰুতৰ সমস্যা আৰু স্নায়ু ৰোগে ভয় খুৱাব পাৰে শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে আৰু বুধবাৰে আপুনি শুভ বাৰ হৈছে
শুক্ৰবাৰ বুধবাৰ উপায় হৈছে শিৱলিংগত গাখীৰ আৰু বগা ফুল অৰ্পণ কৰিব। এনে কৰিলে নিশ্চয় সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আমি এতিয়া আলোচনা কৰিম মিথুন ৰাশিৰ বিষয়ে। গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। আপোনাৰ ৰাশিত এই মাহত গ্ৰহৰ স্থিতি অস্থিৰ থাকিব। মানসিক অশান্তি আপোনাক বেয়াকৈ ঘেৰি ধৰিব পাৰে। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। মানসিক চাপ ইমানেই বাঢ়িব যে আপুনি ভুল সিদ্ধান্ত লৈ নিজৰ ভৰিত কোঠাৰ মাৰিব পাৰে। আত্মীয়ৰ সৈতে ভয়ংকৰ কাজিয়াৰো এই মাহটোত যোগ আছে। কি ক্ষেত্ৰত আপুনি লাভৱান হ'ব পাৰিব। শিক্ষা আৰু বৌদ্ধিক ক্ষেত্ৰত থকা লোকসকলে আচৰিত লাভৱান হ'ব পাৰিব। প্ৰেম আৰু ব্যক্তি জীৱনৰ ক্ষেত্ৰত প্ৰেমত প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে। বিয়াৰ কথাটো এই মাহটোত বাধা আহিব পাৰে। কৰ্ম আৰু আৰ্থিক দিশত নতুন চাকৰিৰ সন্ধানত থকা লোকসকলে সুখবৰ এই মাহটোত লাভ কৰিব পাৰে। আৰ্থিক দিশ মধ্যমীয়া হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সংক্ৰমণ আৰু মানসিক হতাশাই আপোনাৰ জুৰুলা কৰি তুলিব পাৰে। শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে বুধবাৰ বৃহস্পতিবাৰ। শুভ দিন হৈছে বুধবাৰ বৃহস্পতিবাৰ। উপায় হৈছে ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰিব আৰু দুখীয়াক শিশুক কিতাপ দান কৰিব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ আৰু সামগ্ৰিক বিশ্লেষণ। চন্দ্ৰৰ প্ৰভাৱে আপোনাৰ অত্যন্ত আৱেগিক কৰি তুলিব। আপোনাৰ এই মাহটোত আৱেগৰ বশৱৰ্তী হৈ কোনো ভুল সিদ্ধান্ত নল'ব যিয়ে আপোনাক বিপদ মাতিব পাৰে। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। আইনী মেৰপেচ আৰু আদালতৰ গোচৰত সোমাই পৰাৰ ভয়ংকৰ যুগ আছে এই মাহটোত। শত্ৰুৱে আপোনাৰ সন্মান হানি কৰিবলৈ গভীৰ ষড়যন্ত্ৰ ৰচিব পাৰে। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। মহাদেৱৰ আৰাধনাই আপোনাৰ ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত প্ৰভাৱিত কৰি তুলিব পাৰে। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সম্পৰ্ক গভীৰ হ'ব আৰু বিবাহিত জীৱনত নতুনত্ব আহিব পাৰে এই মাহটোত। কৰ্ম আৰু আৰ্থিক দিশত ব্যৱসায়ত হঠাতে ডাঙৰ লাভৰ মুখ দেখিব পাৰে। বিদেশৰ পৰা অহাৰ যুগ আছে। বিদেশৰ পৰা আপোনাৰ কিবা ধন অহাৰ যুগ আছে। বিদেশৰ লগত ব্যৱসায়ত জড়িত হয় তেন্তে আপোনাৰ এই মাহটোত ধন আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ পৰা সাৱধান হ'ব লাগিব। বুকুৰ বিষ কাহে কষ্ট দিব পাৰে। শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে সোমবাৰ আৰু দেওবাৰ হৈছে শুভবাৰ আৰু উপায় হৈছে সোমবাৰে ভগৱান শিৱক পঞ্চামৃতৰে স্নান কৰাব। এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত সিংহ ৰাশি। পিছৰ ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। সূৰ্যৰ স্থানান্তৰৰ বাবে আপোনাৰ অহংকাৰ এই মাহটোত বৃদ্ধি পাব। এই অহংকাৰে আপোনাৰ পতনৰ কাৰণ হ'ব পাৰে। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা ক্ষমতাশালী লোকৰ সৈতে তৰ্কত লিপ্ত নহ'ব, নহ'লে আপোনাৰ চাকৰি হেৰুৱাব পাৰে এই মাহটোত। অহংকাৰে আপোনাৰ বনোৱা কাম নষ্ট কৰিব, আপোনাৰ হোৱা কাম নষ্ট কৰি দিব পাৰে। কি ক্ষেত্ৰত লাভৱান হ'ব পাৰিব আপুনি। চৰকাৰী ক্ষেত্ৰৰ পৰা আচৰিত ধৰণৰ সুফল লাভ কৰিব পাৰিব এই মাহটোত। প্ৰেমৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ জীৱনত হতাশা আহিব পাৰে। সংগীয়ে আপোনাক ভুল বুজিব পাৰে এই মাহটোত। কৰ্ম আৰ্থিক দিশত কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব যদিও গুপ্ত শত্ৰু সক্ৰিয় হ'ব পাৰে। আৰ্থিক দিশ মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদৰোগ থকাসকলে অলপ অতিপাত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। শুভ বাৰ হৈছে দেওবাৰ মঙলবাৰ। জ্যোতিষৰ উপায় হৈছে ৰাতিপুৱা সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব আৰু শিৱলিংগত সেৱা কৰিব আৰু শিৱ মন্দিৰত চাকি জ্বলাই শিৱক স্মৰণ কৰিব। এনে কৰিলে নিশ্চয় সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত দেখি কন্যা ৰাশি। কন্যা ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। গ্ৰহৰ স্থিতি আপোনাৰ সপক্ষে থাকিলেও পৰিস্থিতি যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ঋণ ল'বলৈ বা দিবলৈ গ'লে ভয়ংকৰ বিপদত পৰিব পাৰে। পইচা ঘূৰি নহাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়ত অংশীদাৰে বিশ্বাসঘাতকতা কৰিব পাৰে। কি ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। অবৈধসকলৰ বাবে সুন্দৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শিক্ষাৰ্থীৰ বাবে সোণালী সুযোগ আহিব। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱন শান্তিপূৰ্ণ হ'ব। পৰিয়ালত কোনো মাংগলিক কাৰ্য অনুষ্ঠিত হ'ব পাৰে। কৰ্মজীৱনৰ আৰ্থিক দিশত সঞ্চয়ৰ বৃদ্ধি পাব। নতুন কৰ্মসংস্থাপনৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ ৰোগ আৰু এলাৰ্জিৰে ভয়ংকৰ ৰূপ ল'ব পাৰে। শুভ দিনৰ জ্যোতিষৰ উপায় হৈছে শুভ দিন বুধবাৰ আৰু শুক্ৰবাৰ। জ্যোতিষৰ উপায় হৈছে শিৱলিংগত সেউজীয়া দুবৰি বন অৰ্পণ কৰিব, জল অৰ্পণ কৰিব। এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। জীৱনত ভাৰসাম্য বজাই ৰখাটো এই মাহটোত অলপ কঠিন হ'ব। শনিৰ প্ৰভাৱে আপোনাৰ কঠোৰ পৰিশ্ৰম কৰাব পাৰে। কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আপুনি। দাম্পত্য জীৱনত বিচ্ছেদৰ
মাত্ৰালৈকে যাব পাৰে, আপোনাৰ বিচ্ছেদৰ পৰ্যন্তলৈকে আপোনাৰ দাম্পত্য জীৱনত যাব পাৰে। গতিকে সৰু কথাত আপুনি বৰ গুৰুত্ব নিদিব, সৰু কথাতে জুই জ্বলি উঠিব। নিজৰ জিভাক নিয়ন্ত্ৰণ নকৰিলে আদালতৰ মুখ দেখিবলগীয়া এই মাহটোত হ'ব পাৰে। কি ক্ষেত্ৰত আপুনি লাভৱান হ'ব পাৰিব? ব্যৱসায়ত আচৰিত ধৰণৰ ডাঙৰ চুক্তি স্বাক্ষৰিত হ'ব। বিদেশ ভ্ৰমণৰো এই মাহটোত যোগ আহিব পাৰে। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি দূৰ কৰিবলৈ নিজৰ তৰফৰ পৰা চেষ্টা কৰিব। কৰ্ম আৰু আৰ্থিক জীৱনৰ ক্ষেত্ৰত আৰ্থিক দিশ যথেষ্ট উন্নত হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কঁকাল আৰু বৃক্ক আদিৰ সমস্যাই দেখা দিব পাৰে। শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে শুভ দিন শুক্ৰবাৰ আৰু শনিবাৰ। উপায় হৈছে শিৱ চলিচা পাঠ কৰিব আৰু বগা মিঠাই দান কৰিব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত বৃশ্চিক ৰাশি গড় নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। মংগল আৰু কেতুৰ প্ৰভাৱে আপোনাৰ জীৱনলৈ ৰহস্যময় ঘটনা কঢ়িয়াই আনিব। কি ক্ষেত্ৰত সাৱধান হ'ব? স্বাস্থ্যৰ অৱনতি ভয়ংকৰ হ'ব পাৰে। অস্ত্ৰোপচাৰ বা ৰক্তপাতৰ যোগ স্পষ্ট আছে। আপোনাৰ অস্ত্ৰোপচাৰ হ'ব পাৰে, নহ'লে আপোনাৰ কিছুমান এক্সিডেণ্ট হ'ব পাৰে। গতিকে অলপ সাৱধান হ'ব। যিকোনো ধৰণৰ বিপদজনক খেল বা যাত্ৰাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। কি ক্ষেত্ৰত লাভৱান হ'ব? মহাদেৱৰ কৃপাত গুপ্তধন, পুৰণি সম্পত্তি হঠাতে আপোনাৰ হাতলৈ আহিব পাৰে। গৱেষণাৰ লগত জড়িত ব্যক্তিসকলে সৰ্বশ্ৰেষ্ঠ সময় হিচাপে এই মাহটোত পৰিগণিত হ'ব। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেম জীৱনত ৰোমাঞ্চকৰ হ'ব। সংগীৰ সম্পূৰ্ণ সমৰ্থন এই মাহটোত লাভ কৰিব পাৰিব। কৰ্ম আৰ্থিক দিশত কৰ্মস্থানত আপোনাৰ প্ৰভাৱ বাঢ়িব। শ্বেয়াৰ মাৰ্কেটৰ পৰা আচৰিত ধৰণে এই মাহটোত লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত তেজৰ দোষ, পেটৰ ভয়ংকৰ সমস্যাই দেখা দিব পাৰে। শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে মংগলবাৰ বৃহস্পতিবাৰ বাৰ হিচাপে আৰু উপায় হৈছে শিৱলিংগত মৌ আৰু জল অৰ্পণ কৰিব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ধনুৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান সামগ্ৰিক বিশ্লেষণ। বৃহস্পতিৰ স্থানান্তৰৰ বাবে আধ্যাত্মিক দিশত মন ঢাল খাব যদিও কৰ্মক্ষেত্ৰত আপোনাৰ বাধা আহিব পাৰে। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? সমাজত সন্মানহানি হোৱাৰ ভয়ংকৰ যোগ আছে। কোনো মিছা কলংকই আপোনাৰ নাম বদনাম কৰিব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ চকু ৰখাৰ প্ৰয়োজনীয়তা আছে। কি ক্ষেত্ৰত লাভৱান হ'ব পাৰিব? উচ্চ শিক্ষাৰ বাবে বিদেশ যোৱাৰ সপোন পূৰ হ'ব পাৰে। আধ্যাত্মিক শক্তি আপোনাক ৰক্ষা কৰিব। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমত স্থিৰতা আহিব আৰু পৰিয়ালত সুশান্তি বিৰাজ কৰিব। কৰ্মৰ আৰ্থিক দিশত চাকৰিত নতুন সুযোগ আহিব পাৰে। আৰ্থিক লেনদেনত অলপ সাৱধান হ'ব লাগিব এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ, লিভাৰৰ সমস্যাই অলপ কষ্ট দিব পাৰে। শুভ দিন আৰু জ্যোতিষৰ উপায় বৃহস্পতিবাৰ দেওবাৰ হৈছে শুভ বাৰ হিচাপে পৰিগণিত হ'ব। উপায় হৈছে হালধীয়া ফুল শিৱজীৰ চৰণত অৰ্পণ কৰিব আৰু গুৰুজনাৰ আশীৰ্বাদ ল'ব। এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত মকৰ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। শনিদেৱৰ নিজা ৰাশি হোৱাৰ বাবে শনিৰ প্ৰভাৱ সৰ্বাধিক দেখা যাব। পৰিশ্ৰমৰ বিকল্প এই মাহটোত নাই। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? এলেহুৱা স্বভাৱে আপোনাৰ ধ্বংসৰ গৰাহলৈ নিব পাৰে। হাড়োৰাৰ ভয়ংকৰ বিষে আপোনাক সহ্যহায়ী কৰি দিব পাৰে। কৰ্মক্ষেত্ৰত সৰু ভুলে ডাঙৰ শাস্তি দিব পাৰে আপোনাক। কি ক্ষেত্ৰত আপুনি লাভৱান হ'ব পাৰিব? কঠোৰ পৰিশ্ৰমৰ অন্তত মহাদেৱৰ কিবা জীৱনৰ আটাইতকৈ ডাঙৰ সফলতাটো এই মাহতে লাভ কৰিব পাৰিব। প্ৰেমৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সময়ৰ অভাৱৰ বাবে দাম্পত্য জীৱনত দূৰত্ব বাঢ়িব পাৰে এই মাহটোত। কৰ্ম আৰ্থিক জীৱনৰ ক্ষেত্ৰত ব্যৱসায়ত সম্প্ৰসাৰণৰ বাবে সুন্দৰ সমস্যাই পৰিগণিত হ'ব। আৰ্থিক দিশ শক্তিশালী হ'ব এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ ৰোগ, বাত বিষৰ সমস্যাই অলপ অসুবিধা পেলাব পাৰে। শুভ দিন আৰু হৈছে শনিবাৰ বুধবাৰ। শুভ আৰু জ্যোতিষৰ উপায় হৈছে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব আৰু কলা তিল দান কৰিব। এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত কুম্ভ ৰাশি গ্ৰহ নক্ষত্ৰৰ অৱস্থান সামগ্ৰিক বিশ্লেষণ। শনিৰ চাৰিহাতী প্ৰভাৱে আপোনাৰ মানসিকভাৱে জুৰুলা কৰি তুলিব পাৰে এই মাহটোত আপোনাক। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? আপুনি ভয়ংকৰ একাকৃত আৰু নিৰাশতাত ভুগিব পাৰে। আপুনি অকলশৰীয়া অনুভৱ কৰিব পাৰে এই মাহটোত। আপুনি জমা ধনো পানীৰ দৰে খচৰ পাৰে এই মাহটোত। কোনো বিশেষ বন্ধুৱে ডাঙৰ প্ৰতাৰণা কৰিব পাৰে এই মাহটোত। কি ক্ষেত্ৰত লাভৱান হ'ব পাৰে? প্ৰযুক্তি, ইণ্টাৰনেট আৰু কলাৰ ক্ষেত্ৰত জড়িতসকলে এই মাহটোত আচৰিত ধৰণে সফলতা আনিব পাৰে। প্ৰেমৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব যদিও বিবাদৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। কৰ্মৰ আৰ্থিক জীৱনৰ ক্ষেত্ৰত নতুন ব্যৱসায়ত হাত নিদিব। চৰকাৰী চাকৰিত বদলিৰ এই মাহটোত যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত অনিদ্ৰা আৰু চকুৰ সমস্যাই দেখা দিব পাৰে। শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে শনিবাৰ আৰু শুকুৰবাৰ হৈছে শুভ বাৰ আৰু উপায় হৈছে শিৱলিংগত কলা তিল মিহলি পানী অৰ্পণ কৰিব। এনেকৈ নিশ্চয় মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব।
ইয়াৰ পিছত ৰাশি মীন ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ বাচন আৰু সামগ্ৰিক বিশ্লেষণ। ৰাহুৰ বাবে আপোনাৰ ভ্ৰমণত প্ৰভাৱ পেলাব পাৰে। বাস্তৱ আৰু কল্পনাৰ মাজত পাৰ্থক্য বুজাত অসুবিধা হ'ব পাৰে এই মাহটোত। কি ক্ষেত্ৰত সম্বন্ধ মিছা প্ৰেমৰ জালত পৰি সৰ্বশান্ত আপুনি হ'ব পাৰে। ৰাতিপুৱাৰ সপোনক সঁচা বুলি ধৰি লৈ কৰা বিনিয়োগে আপোনাক দেউলীয়া কৰি তুলিব পাৰে এই মাহটোত। কি ক্ষেত্ৰত লাভৱান হ'ব পাৰিব আধ্যাত্মিক সাধনা কলাত্মক দিশ সৃষ্টিত আপুনি অকল্পনীয় খ্যাতি লাভ কৰিব পাৰিব। প্ৰেম আৰু ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বিবাহিত জীৱন সুন্দৰ হ'ব, কিন্তু প্ৰেমিকাই ভৱিষ্যতক লৈ অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। কৰ্ম আৰু আৰ্থিক দিশত উত্থান পতন দেখা যাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায় লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ সমস্যা আৰু এলাহৰ ভাৱ বৃদ্ধি পাব। শুভ দিন হৈছে বৃহস্পতিবাৰ সোমবাৰ। জ্যোতিষৰ উপায় হৈছে ভগৱান শিৱ আৰু মাতা পাৰ্বতীক একেলগে উপাসনা কৰিব আৰু হালধীয়া বস্তু দান কৰিব। এনে কৰি নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, আশা কৰোঁ এই মাহটো আপোনাৰ সকলোৰে ভাল হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।